তো আজি আমি নতুন এটা টপিক আৰম্ভ কৰিম আৰু খুবেই এটা ইম্পৰ্টেন্ট টপিক সেই টপিকটোৰ নাম হৈছে কাৰ্যকাৰীমূলক বা ফাংচনেল গ্ৰুপ মই লিখি আছো ভালকে মন দিবা কাৰ্যকাৰীমূলক তো এটুক ইংৰাজীত একচুয়ালি কি বুলি কোৱা হয় ফাংচনেল গ্ৰুপ functional group বুলি কোৱা হয় তো কাৰ্যকাৰীমূলক বুলি ক'লে আমি সাধাৰণতে কাৰ্যকাৰীমূলক কি যদি কও তো এটা একচুয়ালি এটো এটা পৰমাণু বা এটা পৰমাণুৰ থুপ এটা সিঙ্গেল এটম বা পৰমাণু হ'ব পাৰে বা ইয়াৰ গ্ৰুপ হ'ব পাৰে য'ত এটাতকে বেছি পৰমাণু থাকিব তো এটা পৰমাণু বা পৰমাণুৰ থুপ যিটোৱে জৈৱ যৌগটোৰ চাৰিত্ৰিক যিটো ধৰ্ম আছে হেতু কি কৰে নিৰ্ণয় কৰে তো তেনেকুৱা পৰমাণু বা পৰমাণুৰ থুপকে কি বুলি কোৱা হয় কাৰ্যকাৰীমূলক বুলি কোৱা হয় তো আমি এই তোমালোকৰ ক্লাস 10 ৰ যিটো চ্যাপ্টাৰ বা এই সিলেবাসত আমি টোটাল আমি যদি চাও পাঁচটা কাৰ্যকাৰীমূলকৰ বিষয়ে পাম এটা হ'ব ইয়াত হেলোজেন্স বিলাক থাকিব গ্ৰুপ 17 ৰ যিবিলাক মৌল ক্লোৰিন ফ্লোৰিন ব্ৰমিন আয়োডিন তাৰ বিষয়ে পাম আৰু কি পাম আমি এলকহলৰ বিষয়ে পঢ়িম এলডিহাইড কিটোন এন্ড কাৰ্বক্সিলিক এসিড তো এই পাঁচটা কাৰ্যকাৰীমূলকৰ বিষয়ে আমি পঢ়িম আৰু লগতে ডাবল বন্ড আৰু ট্ৰিপল বন্ডো একচুয়ালি কি হয় কাৰ্যকাৰীমূলকই হয় দ্বিবন্ধনী আৰু ত্ৰিবন্ধনী তো মই ডেফিনিশন তো ইয়াত লিখি দি আছো কাৰ্যকাৰীমূলকৰ এটা পৰমাণু বা পৰমাণুৰ গুট যিয়ে বা যিটোৱে জৈৱ যৌগ এটাৰ চাৰিত্ৰিক ধৰ্ম নিৰ্ণয় কৰে এটা পৰমাণু বা পৰমাণুৰ গুট যিয়ে জৈৱ যৌগ এটাৰ চাৰিত্ৰিক ধৰ্ম নিৰ্ণয় কৰে যেনে আমি যদি চাও কি দিব পাৰো এলকহল এরক আমি এইদৰে এই সিম্বলৰে লিখো সিঙ্গেল বন্ড দি পেলাই OH এলডিহাইড এরক আমি একচুয়ালি সিঙ্গেল বন্ড কার্বন ডাবল বন্ড অক্সিজেন সিঙ্গেল বন্ড হাইড্রোজেন তো এই ধৰণৰ আমি এতিয়া সাম এই বিষয়ে আমি তো এখানে তোমালোকে লিখি লোৱা তো সোয়া তো প্ৰথমে ইয়াত আহিব হেলোজেন্স বিলাক হেলো এলকেনস বা হেলোজেন্স বিলাক ফাৰ্স্টত যদি আমি চাও কাৰ্যকাৰীমূলক বিলাক কাৰ্যকাৰীমূলক প্ৰথমে হেলোজেন এবিলাক সিঙ্গেল বন্ড দি পেলাই যেনে ক্লোরিন ব্রমিন এটসেট্রা নেক্সট যদি চাও এলকহল এটোৰ জেনারেল যেটো রিপ্রেজেন্টেশন এটো আমি এইদৰে দিব পাৰো সিঙ্গেল বন্ড OH then aldehyde
single bond carbon, double bond oxygen, single bond hydrogen. Then ketone. Ketone আৰু এলডিহাইডৰ মাজত ডিফাৰেন্স এইটোৱে যে এলডিহাইডত কাৰ্বনৰ লগত এটা হাইড্ৰোজেন থাকিব আৰু অক্সিজেনৰ লগত ডাবল বন্ড হ'ব কিন্তু কিটনত সিঙ্গেল বন্ড কাৰ্বন ডাবল বন্ড অক্সিজেন আৰু এফালেও একচুয়ালি কি থাকিব কাৰ্বন থাকিব মই বুজাম এই বিষয়ত আৰু 5 নম্বৰটো হৈছে আমাৰ কাৰ্বক্সিলিক এসিড এইটো এই ধৰণৰ হয় সিঙ্গেল বন্ড সি ডাবল বন্ড ও সিঙ্গেল বন্ড OH তো COOH তো হেলোজেনৰ ফার্স্ট আমি হেলোজেনৰ পৰা স্টার্ট দিম সো তো সাপোজ মই এটা ইয়াতে হাইড্ৰোকাৰ্বন যৌগ এটা লৈছো সাপোজ কাৰ্বন 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 এফালে চাৰিওফালে কি আছে হাইড্ৰোজেন আছে চাৰিওফালে আছে হাইড্ৰোজেন তো এই যেটো হাইড্ৰোকাৰ্বন বা এই যেটো কাৰ্বন যৌগ ইয়াৰ নামটো কি হ'ব যেটো কাৰ্বন ইয়াত আছে টোটাল কেইটা 4টা তো 4টা কাৰ্বন মিন্স বিউট আৰু সিঙ্গেল বন্ড আছে অৰ্থাৎ কি এলকেন তো ইয়াৰ নাম হ'ব বিউটেন ইয়াৰ নামটো কি বিউটেন এতিয়া সোয়া এই হাইড্ৰোকাৰ্বনটোৰ পৰা যদি মই এটা হাইড্ৰোজেন আতৰাই ক্লোৰিন যদি মই ইয়াত লগাই দিও তো ক্লোৰিন এটো এটা কি হয় হেলোজেন বা এটো এটা কাৰ্যকাৰীমূলক তেনেহলে ইয়াৰ নামটো তেতিয়া চেঞ্জ হৈ যাব কি সো হাইড্ৰোজেন এটা আতৰাই এটা ক্লোৰিন লগাইছো তো ইয়াৰ নামটো চেঞ্জ হৈ প্লে হৈ যাব কি ক্লোৰো যেহেতু কার্বন এতিয়াও কেটা আছে 1 2 3 4 চাৰিটাই কার্বন আছে সিঙ্গেল বন্ড আছে তো চাৰিটা কার্বন মিন্স কি বিউট সিঙ্গেল বন্ডস মিন্স এলকেন অর্থাৎ এলকেনৰ এন বিউটেন যেহেতু ইয়াত হাইড্ৰোজেন আতৰাই ক্লোৰিন লগাইছো গতিকে ইয়াৰ নামটো হৈ যাব ক্লোৰো বিউটেন আৰু ইয়াতে হাইড্ৰোজেনটো আতৰাই ক্লোৰিন লগাই দিয়াৰ লগে লগে এটো বিউটেন হৈ নাথাকে আৰু ইয়াৰ টোটাল যেটো সম্পূৰ্ণ যেটো ধৰ্ম বা প্ৰপাৰ্টি আছে এটো কি হৈ যাব চেঞ্জ হৈ যাব আৰু ইয়াৰ যেটো ধৰ্মটো একচুয়ালি নিৰ্ণয় কৰিব কোনে এই ক্লোৰিনটোৱে তাৰ ধৰ্মটো একচুয়ালি নিৰ্ণয় কৰিব তো এতিয়া ইয়াৰ নামটো হৈ যাব ক্লোৰো বিউটেন একচুয়ালি হেলোজেন গ্ৰুপৰ যিবিলাক কাৰ্যকৰী মূলক আছে বা যিবিলাক মৌল আছে হেবিলাকক যেতিয়া আমি লগাও বা বহাই দিও তেতিয়া সিহঁতৰ নামটো একচুয়ালি প্ৰিফিক্সত আহে আগত আহে একেদৰে ক্লোৰিনৰ জাগাত মই যদি ব্ৰমিন লগাই দিও ইয়াৰ নামটো হৈ যাব ব্ৰহ্ম বিউটেন বুজি পাইছেনে না একেদৰে আয়োডিন লগালে আয়োডো বিউটেন একেদৰে ফ্লোৰিন লগালে ফ্লোৰো বিউটেন তো বিউটেনত যে খালি লগাব পাৰি এনে নহয় আমি মিথেনত যদি লগাও কি হ'ব ক্লোৰোমিথেন হ'ব ইথেনত লগালে ক্লোৰোইথেন একেদৰে যদি আমি ব্ৰমিন লগাও মিথেনত ব্ৰহ্মমিথেন হয় নহয় যদি ইথেনত লগাও ব্ৰহ্মইথেন তো আৰু এটা এক্সাম্পল আমি চাই লও সাপোজ মই মিথেনতে লগাই দিছো তো এটো মিথেন যেহেতু এটা কাৰ্বন হাইড্ৰোজেন 4টা তো ইয়াতে যদি মই হাইড্ৰোজেনটো আতৰাই ব্ৰমিন লগাই দিও তেতিয়া এটো মিথেন হৈ নাথাকে ইয়াৰ নামটো হৈ যাব কি ব্ৰহ্মমিথেন ইয়াৰ নামটো হৈ যাব ব্ৰহ্মমিথেন বুজি পাইছানে নাই এইদৰে যেহেতু এটো ব্ৰমিন এই ব্ৰমিনটোৱে ইয়াৰ প্ৰপাৰ্টি এতিয়া কি কৰিব নিৰ্ণয় কৰিব বুজি পাইছা তো ইয়াৰ পাছত চোৱা এলকহলৰ বিষয়ে আমি চাম এলকহল সিঙ্গেল বন্ড OH সাপোজ মই এবাৰ প্ৰপেনে লৈ লৈছো কাৰ্বন 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 সিঙ্গেল বন্ড হাইড্ৰোজেন 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 তো এতিয়া এটো হৈ আছে কি প্ৰপেন এতিয়া সাপোজ মই যদি ইয়াৰ পৰা এটা হাইড্ৰোজেনক অতৰাই যদি মই এই OH লগাই দিও তেতিয়া এটো প্ৰপেন হৈ নাথাকে তেতিয়া ইয়াৰ নামটো চেঞ্জ হৈ প্লে হৈ যাব প্ৰপানল
এইটো এটা এলকহলৰ তেতিয়া কি হৈ যাব সমগন হৈ যাব বুজি পাইছানে ইয়াৰ টোটাল প্ৰপাৰ্টিটো তেতিয়া কি হৈ যাব চেঞ্জ হৈ যাব সলনি হৈ যাব আৰু ইয়াৰ প্ৰপাৰ্টিটো তেতিয়া নিৰ্ণয় কৰিব কোনে বা কোনে নিয়ন্ত্ৰিত কৰিব এই OH যেটো মূলক আছে কাৰ্যকাৰী মূলক আছে ই নিয়ন্ত্ৰিত কৰিব বুজি পাইছানে নাই একেদৰে এটো মই প্ৰথমৰ পৰা আৰম্ভ কৰিব পাৰো যিদৰে এলকেন শ্ৰেণীৰ যৌগ কি আছিল এলকেন শ্ৰেণীৰ যৌগ যদি আমি চাও ফাৰ্ষ্টত কি মিথেন দেন ইথেন দেন প্ৰপেন দেন বিউটেন পেন্টেন হেক্সেন এইদৰে হয় না নহয় একেদৰে যেতিয়া আমি এই এলকেন শ্ৰেণীটোত যেতিয়া আমি এলকহল যেটো কাৰ্যকাৰী মূলক আছে এটো যেতিয়া লগাই গৈ থাকিম তেতিয়া নামটো চেঞ্জ হৈ কেনে ধৰণৰ হ'ব এলকহলৰ শ্ৰেণীটো হৈ যাব মিথানল মিথেনৰ পৰা মিথানল ইথেনৰ পৰা ইথানল প্ৰপানল বিউটানল এইদৰে যাব আমি হেলোজেন গ্ৰুপত কি দেখিছিলো হেলোজেন গ্ৰুপৰ যিবিলাক কাৰ্যকাৰী মূলক আছিল হেবিলাক নামৰ আগত সংযোগ হৈছিল যেনে ক্লোৰো মিথেন মিথেন ক্লোৰো নাছিল কি আছিল ক্লোৰো মিথেন ক্লোৰো ইথেন ক্লোৰো প্ৰপেন ক্লোৰো বিউটেন একেদৰে ক্লোৰিন নলগাই পেলাই যদি ব্ৰমিন লগালো হয় তেতিয়া ব্ৰহ্মো মিথেন ব্ৰহ্মো ইথেন ব্ৰহ্মো প্ৰপেন এণ্ড সো অন একেদৰে মই ফ্লোৰিন যদি লগালো হয় ফ্লোৰো মিথেন ফ্লোৰো ইথেন ফ্লোৰো প্ৰপেন এইদৰে গল হয় তো হেলোজেন গ্ৰুপৰ যিবিলাক কাৰ্যকাৰী মূলক যেতিয়া আমি সংযোগ কৰিম হাইড্ৰকাৰ্বনত তেতিয়া হিহত নামৰ আগত আহিব হয় না নহয় প্ৰিফিক্সত হিহতৰ টাৰ্মটো কি হ'ব ইউজ হ'ব এলকহলৰ অল এলকহলৰ এলকহল অল হয় না নহয় এটো নামৰ লাষ্টত যেনে ইয়াত প্ৰপেন আছিল হয় না নহয় হাইড্ৰজেনক আতৰাই OH লগাইছো এতিয়া প্ৰপেন হৈ নাথাকে এটো হৈ যাব কি প্ৰপানল প্ৰপানল হৈ যাব অল লাষ্টত কি হ'ব যোগ হ'ব লাষ্টত কি যোগ হ'ব লাষ্টত কি যোগ হ'ব অল হয় না নহয় এলকহলৰ অল এইদৰে OL OL লাষ্টত যোগ হ'ব অল প্ৰপানল হয় না নহয় মিথানল যদি মই ইয়াৰ পৰা এই দুটা হাইড্ৰজেন মুছি পেলাই এতিয়া ইয়াত হাইড্ৰজেন আছিল মিথেন হাইড্ৰজেন মুছি পেলাই মই লগাই দিছো কি OH এলকহল ইয়াৰ নামটো হৈ যাব কি এতিয়া এটা যেহেতু কাৰ্বন এটা মিথ সিঙ্গেল বন্ড মিথেন যেহেতু হাইড্ৰজেন আতৰাই OH লগোৱা হৈছে গতিকে মিথৰ লগত যোগ হ'ব কি অল বা মিথেনৰ লগত কি যোগ হ'ব অল যাৰ কাৰণে ইয়াৰ নামটো হৈ যাব মিথানল হয় না নহয় একেদৰে যদি আমি চাও কাৰ্বন দুটা ইয়াত হাইড্ৰজেন ইয়াতো হাইড্ৰজেন ইয়াতো হাইড্ৰজেন ইয়াতো হাইড্ৰজেন ইয়াতো হাইড্ৰজেন OH ইয়াৰ নামটো হৈ যাব কি ইথানল ইথানল কিয় কাৰ্বন দুটা ইথানল এণ্ড সো অন প্ৰপানল বিউটানল তো ইয়াৰ পাছত কাৰ্যকাৰী মূলক এলডিহাইড নাম্বাৰ 3 এলডিহাইড এলডিহাইডৰ কেন ধৰণৰ আছিল কাৰ্বন সিঙ্গেল বন্ড কাৰ্বন ডাবল বন্ড অক্সিজেন আকৌ সিঙ্গেল বন্ড হাইড্ৰজেন তো ফাৰ্ষ্টৰ পৰা স্টাৰ্ট কৰো আমি সোৱা এটো কি এটো মিথেন যেহেতু কাৰ্বন এটা আৰু সিঙ্গেল বন্ড মিথেন এতিয়া ইয়াৰ যেটো জেনাৰেল যেটো ৰিপ্ৰেজেন্টেশন হয় না নহয় ইয়াৰ ষ্ট্ৰাকচাৰ বা গঠন যেটো এলডিহাইডৰ কেনে ধৰণৰ কাৰ্বনৰ লগত সোৱা ডাবল বন্ড অক্সিজেন আৰু এফালে কি থাকিব হাইড্ৰজেন আৰু এটো হাত কি হৈ আছে খালি তো এই হাতত আমি যিকোনো লগাব পাৰো মৌল কাৰণ এটা সাইডে কি থাকিব লাগিব এটা হাইড্ৰজেন আৰু এটা অক্সিজেন থাকিবই লাগিব তো সোৱা ইয়াৰ পৰা মই কি কৰিলো ডাবল বন্ড লগাই দিলো ঠিক আছে ডাবল বন্ড কি অক্সিজেন ঠিক আছে কিন্তু আৰু এটা হাইড্ৰজেন আমি মুছিব লাগিব কাৰণ ইয়াত ডাবল বন্ড হৈ গল কাৰণ কাৰ্বনৰ আমি জানো হাত কেইখন কাৰ্বনৰ যোজ্যতা 4 তো হাত কেইখন 4খন কিন্তু ইয়াত যদি চাও 1 2 3 4 5খন হৈ গৈছে তো এটা হাইড্ৰজেন আমি কি কৰিব লাগিব মুছিব লাগিব বুজি পাইছানে তো এতিয়া চোৱা 1 2 3 4 তো কাৰ্বনৰ লগত অক্সিজেন ডাবল বন্ডত আছে আৰু লগত হাইড্ৰজেন আছে যিকোনো এফালে হাইড্ৰজেন থাকিলে হ'ল এফালে যে থাকিব লাগিব কোনো কথা নহয় যিকোনো এফালে এটুক মই এইদৰেও লিখিব পাৰো C ডাবল বন্ড অক্সিজেন সিঙ্গেল বন্ড হাইড্ৰজেন আৰু এখন হাত খালি বুজি পাইছানে না এটুক এইদৰে লিখিব পাৰো
তো এটা সাইডে কি আছে অক্সিজেন আছে ডাবল বন্ডৰ সৈতে আৰু এটা সাইডে হাইড্ৰোজেন আছে ঠিক আছে আমি এফালে হাইড্ৰোজেন দিব নোৱাৰো কাৰণ এফালে হাইড্ৰোজেন দিলে টোটাল বন্ড হৈ যাব 5টা তো তেতিয়া ভ্যালেন্সি 5 হৈ যাব বুজি পাইছে না কাৰ্বনৰ ভ্যালেন্সি কিমান কাৰ্বনৰ ভ্যালেন্সি 4 হাত কেইখন 4খন তো 1 2 3 4 বুজি পাইছে না তো চোৱা ইয়াতে যেহেতু সিঙ্গেল বন্ড কার্বন এটা হয় না নহয় যিদৰে এলকহলৰ লাষ্টত আমি যোগ কৰিছিলো অল হয় না নহয় হেলোজেন গ্ৰুপৰ ফাৰ্ষ্টত আমি যোগ কৰিছিলো হেলো অৰ্থাৎ ক্লোৰো ব্ৰহ্মো ফ্লোৰো আয়োডো এইদৰে এলডিহাইডৰ আমি লাষ্টত যোগ কৰিম এল এইটো লাষ্টত যোগ হ'ব এল টু কি হ'ব লাষ্টত যোগ হ'ব লাষ্টত কি যোগ হ'ব এল এ এল এল তো যেহেতু কার্বন এটা মিথ হয় না বা মিথেনৰ পৰা এটো আহিছে হাইড্ৰোজেনক ৰিমুভ কৰি আমি এলডিহাইড গ্ৰুপ লগাইছো গতিকে কি হ'ব মিথা নেল এলকহলত কি হৈছিল মিথা নল ইথা নল কিন্তু এবাৰ এল এল মিথানেল ইথানেল এই ধৰণে যাব তো মিথা নেল ঠিক একেদৰে কার্বন যদি মই দুটা লও দুটা কার্বন হাইড্ৰোজেন 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 এটো কি হয় ইথেন এতিয়া ইয়াৰ লগত এটা ডাবল বন্ডত কি থাকিব ডাবল বন্ড দি পেলাই কি থাকিব অক্সিজেন থাকিব তো এতিয়া যদি চাও 1 2 3 4 5 হৈছে তো আৰু এটা হাইড্ৰোজেন আমি কি কৰিব লাগিব ইয়াৰ পৰা নাইকিয়া কৰিব লাগিব তো এতিয়া 1 2 3 4 তো চোৱা কাৰ্বনৰ লগত ডাবল বন্ডত অক্সিজেন এটা আৰু এটা সাইডে কি আছে হাইড্ৰোজেন আছে যেহেতু কাৰ্বন দুটা হয় না নহয় তো কি হ'ব ইয়াৰ নামটো ইথানেল নেল একেদৰে আমি প্ৰপেনৰো চাব পাৰো হয় না নহয় একেদৰে যদি প্ৰপেনৰ চোৱা কাৰ্বন এটা দুটা তিনটা আৰু এফালে হাইড্ৰোজেন 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 আচ্ছা মই ইয়াত ডাবল বন্ড দি পেলাই অক্সিজেন লগাই দিলো আৰু এফালে এটা হাইড্ৰোজেন দি দিও তো ইয়াৰ নামটো হৈ যাব কি প্ৰপানেল তো এটো আছিল কি এবিলাক হৈছে এলডিহাইডৰ সমগন বিলাক হয় না নহয় মিথানেল ইথানেল প্ৰপানেল এলকহলত কি আছিল মিঠা নল ইয়াত একাৰডাল নাছিল মিথানল ইথানল প্ৰপানল এই ধৰণৰ আছিল এলডিহাইডত মিথানেল ইথানেল প্ৰপানেল এতিয়া সোয়া আমি কিটোন নেক্সট যাম আমি কিটোন তো ভালকে এলডিহাইডটো এবাৰ চাই লোৱা ইয়াতে মই যেটো এলডিহাইডৰ যেটো গঠন আছে হয় না নহয় অৰ্থাৎ সোয়া কাৰ্বনৰ লগত এফালে কিন্তু হাইড্ৰোজেন এটা আছে ইয়াত যদি সোয়া কাৰ্বনৰ লগত অক্সিজেন ডাবল বন্ডত আৰু এটা সাইডে যিকোনো এটা সাইডে হাইড্ৰোজেন আছে যিকোনো এটা সাইডে এটা হাইড্ৰোজেন কাৰ্বনৰ লগত অক্সিজেন এটা হাইড্ৰোজেন আছে কিন্তু কিটোনত সোয়া নেক্সট কিটোন কিটোনৰ সিঙ্গেল বন্ড কার্বন ডাবল বন্ড অক্সিজেন অর্থাৎ দুইটা হাত কি হৈ আছে খোলা হৈ আছে এফালেও হাইড্ৰোজেন নাই এফালেও হাইড্ৰোজেন নাই কিন্তু এলডিহাইডত যিকোনো এফালে হাইড্ৰোজেন আছিল এতিয়া সোয়া যেহেতু কি কৈছে সোয়া দুই কোনোফালে হাইড্ৰোজেন থাকিব নোৱাৰিব এফালেও হাইড্ৰোজেন নাই এফালেও হাইড্ৰোজেন নাই তো এতিয়া যদি মই মিথেনত যদি ইয়াক সংযোগ কৰিব বিচাৰো যেহেতু মিথেনত তো কাৰ্বন আছে এটো সাইডে যদি মই কি দিও অক্সিজেন যদি লগাও তো মই আৰু দুখন হাত ফিল আপ হৈ আছে আৰু দুখন হাত মই কিহেৰে ফিল আপ কৰিব লাগিব অবিয়াসলি হাইড্ৰোজেনেৰে ফিল আপ কৰিব লাগিব এতিয়া যদি মই হাইড্ৰোজেনেৰে ফিল আপ কৰো তেনেহলে এটোটো কি হৈ গল সি ডাবল বন্ড ও এফালে তো হাইড্ৰোজেন তো এটো এলডিহাইড হৈ গল মিথানেল এটো কিটোন হ'ব জানো নহয় তো আমি কিটোনত মিথেন ইথেন এই দুইটা এলকেনৰ বা এই দুইটা হাইড্ৰোকাৰ্বনৰ আমি কিটোন নাপাও অৰ্থাৎ কিটোনৰ যেটো কাৰ্যকৰী মূলক আছে এটো আমি মিথেন আৰু ইথেনত যোগ কৰিব নোৱাৰো ইথেনেটো সেই একে ধৰণৰ সোয়া কাৰ্বন দুটা হয় না নহয় মই সাপোজ এফালে মই হাইড্ৰোজেন দি ফিল আপ কৰিলো আৰু মই এইটোত ডাবল বন্ড অক্সিজেন লগালো ঠিক আছে এতিয়া 1 2 3 আৰু এখন হাতটো আছে কিহেৰে ফিল আপ কৰিব লাগিব মই হাইড্ৰোজেনেৰে ফিল আপ কৰিব লাগিব কিন্তু হাইড্ৰোজেনেৰে যদি ফিল আপ কৰো তেনেহলে এইটো সোয়া এইটো কি হৈ গল এইটো এলডিহাইড হৈ গল হয় না নহয় এটো ইথানেল হৈ যাব কিটোনক পাম জানো না পাম তো এটো খুবই ইম্পৰ্টেন্ট মনত ৰাখিবা তোমালোকে কিটোনৰ আমি মিথেন আৰু ইথেনত কিটেনৰ কাৰ্যকৰীমূলক যোগ কৰিব নোৱাৰো তো আমি কিটোনৰ কাৰণে স্টাৰ্ট দিব লাগিব কোৰ পৰা প্ৰপেনৰ পৰা আমি স্টাৰ্ট দিব লাগিব তো সোয়া প্ৰপেন 1 2 3 হল
এতিয়া চোৱা মই এফালে কি হাইড্ৰোজেন 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 এটো প্ৰপেন ঠিক আছে তো মই এতিয়া কৰিম কি ইয়াতে বা তলত বা ওপৰত কৰবাত ডাবল বন্ড দি পেলাই অক্সিজেন লগাই দিলো 1 2 3 4 হৈ গল এটো কি কৰিব লাগিব মুছিব লাগিব তো এটো হ'ব কিটোন দ্যাট মিন্স কিটোনৰ কাৰ্যকৰী মূলক যেটো আছে ইয়াৰ যেটো গঠন আছে এটোক আমি কেতিয়াও প্ৰথমত বা শেষত আমি যোগ কৰিব নোৱাৰো আমি যোগ কৰিলে কত যোগ কৰিব লাগিব মাজত হয় না নহয় হু মাজত বুলি কথা নাই মাজৰ যিকোনো এডোখৰত আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব খালি আমি প্ৰথম বা লাষ্টত আমি ইয়াক লগাব নোৱাৰিম কাৰণ প্ৰথম বা লাষ্টত যদি লগাও হাইড্ৰোজেন আহি যাব আৰু হাইড্ৰোজেন আহিলে এটো কিটোন হৈ নাথাকিব এটো হৈ যাব কি এলডিহাইড তো এটো খুবই ইম্পৰ্টেন্ট মনত ৰাখিবা এতিয়া চোৱা যেহেতু কাৰ্বন তিনিটা গতিকে কি সিঙ্গেল বন্ড প্রপেন আছিল হয় না নহয় ইয়াতে আমি কিটোন লগাইছো এলডিহাইডৰ এল আছিল এলকোহলৰ ওল আছিল কিটোনত কি হয় ওন কিটোনত কি যোগ হয় লাষ্টত কিটোনত লাষ্টত কি যোগ হয় অন ওন বা এটোক আমি এইদৰে ও এন ই ওন তো এটো প্ৰপ হয় না নহয় কাৰ্বন তিনিটা তো ইয়াৰ নামটো কি হ'ব প্ৰপানোন ইয়াৰ নামটো হৈ যাব প্ৰপানোন propanol একেদৰে আমি বিউটানন চাব পাৰো 1 2 3 4 প্ৰথম আৰু লাষ্টত বাদ দি পেলাই যিকোনো এঠাইত লগাই দিয়া অক্সিজেন ইয়াতে বা ইয়াতে মই ইয়াত লগাই দিলো এফালে কি থাকিব হাইড্ৰোজেন থাকিব এখন দুখন তিনিখন চাৰিখন ফিল আপ হৈছে ইয়াত চোৱা 1 2 3 4 অলৰেডি ফিল আপ হৈ আছে এই কাৰ্বনৰ লগত দুখন হাত আছে তো ওপৰত এটা হাইড্ৰোজেন তলত এটা হাইড্ৰোজেন ইয়াৰ 1 2 3 এতিয়া ফিল আপ হৈছে তো এটো কি বিউট হয় না নহয় যেহেতু ইয়াত আমি কিটোনৰ কাৰ্যকৰী মূলক লগাইছো তো ইয়াৰ নামটো হৈ যাব কি বিউটেনৰ পৰা হৈ যাব বিউটানোন একেদৰে পাছত কি আহিব পেন্টানোন পাছত কি আহিব হেক্সানোন হেপ্টানোন অক্টানোন বুজি পাইছে নে নাই এইদৰে আহি থাকিব তো ইয়াৰ পাছত চোৱা কাৰ্বক্সিলিক এসিড ইয়াৰ পাছত আহিব কাৰ্বক্সিলিক এসিড নাম্বাৰ 5 কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিডৰ যেটো স্ট্ৰাকচাৰ হৈছে কাৰ্বন সিঙ্গেল বন্ড কাৰ্বন ডাবল বন্ড অক্সিজেন আৰু এফালে OH অৰ্থাৎ COOH তো এটোক আমি মিথেনৰ পৰাই পাব পাৰো আমি সোৱা কাৰ্বন ঠিক আছে হাইড্ৰোজেন 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 এতিয়া লাগে কি আমাক ডাবল বন্ডৰ অক্সিজেন আৰু এটা সাইডে OH তো মই এটা কাম কৰো এই সাইডত মই ডাবল বন্ড দি প্লে অক্সিজেন লগাই দিও ঠিক আছে হাত কেখন হৈ গলে 1 2 3 4 5 এটা হাইড্ৰোজেন টু ৰিমুভ কৰিব লাগিব কৰি দিলো এতিয়া হৈছে নে হোৱা নাই এতিয়া এটো কি হৈ গল মিথানেল হৈ গল এই H ৰ জায়গাত আমি লিখিব লাগিব কি OH এই H ৰ জায়গাত লিখিব লাগিব OH সো এতিয়া আহিছে না নাই C ডাবল বন্ড অক্সিজেন সিঙ্গেল বন্ড OH C ডাবল বন্ড অক্সিজেন সিঙ্গেল বন্ড OH OH টু এফালে থাকক বা এফালে থাকক কোনো কথা নাই এফালে থাকিলে হল তো ইয়াৰ নামটো এতিয়া কি হৈ যাব সো মিথেন আছিল কাৰ্বক্সিলিক এসিডৰ লাষ্টত যোগ হয় ওইক এসিড কি যোগ হয় লাষ্টত কাৰ্বক্সিলিক এসিড ওইক এসিড ওইক মানে নহয় ওইক যোগ হয় OIC তো ইয়াৰ নামটো আমি কি দৰে কম মিথেনৰ পৰা মিথানোইক এসিড মিথানোইক অন্তস্থ ইও দি দিও মই ইয়াত মিথানোইক এসিড একেদৰে ইথেনত পাম ইথানোইক এসিড সো কাৰ্বন কাৰ্বন ডাবল বন্ড কাৰ্বন কাৰ্বন সিঙ্গেল বন্ড হাইড্ৰোজেন ইয়াতে ডাবল বন্ড দি প্লে অক্সিজেন ইয়াতে সিঙ্গেল বন্ড দি প্লে OH ইয়াৰ নামটো হৈ যাব কি ইথানোইক এসিড একেদৰে আমি কি পাম প্ৰপানোইক এসিড বিউটানোইক এসিড পেন্টানোইক এসিড হেক্সানোইক এসিড এইদৰে গৈ থাকিব তো বুজি পাইছা না নাই তোমালোকে তো এইটোৱে হৈছে কাৰ্বক্সিলিক এসিড আৰু এবিলাক আছিল কাৰ্যকৰী মূলক এই কাৰ্যকৰী মূলক বিলাকে হাইড্ৰকাৰ্বনৰ ধৰ্ম কি কৰি দিছিল টোটালি হলনি কৰি দিছিল
এতিয়া চোৱা আমি যে কাৰ্বক্সিলিক এই কাৰ্যকৰীমূলক যিবিলাক আমি ইউজ কৰিছোঁ যেনে হেলোজেন গ্ৰুপৰ কাৰ্যকৰীমূলকবিলাক কি আছিল ক্ল'ৰ' ব্ৰ'ম' ফ্ল'ৰ' এইবিলাক আছিল হয়নে নহয় ইহঁত যিহেতু নামৰ আগত যোগ হৈছিল পাছত আমি কি পাইছোঁ এলকহলৰ পাইছোঁ হয়নে নহয় এলকহল আহিছে পাছত এলডিহাইড কিটোন কাৰ্বক্সিলিক এচিড চোৱা যিদৰে এলকেন এটা কি হয় শ্ৰেণী হয় এলকেনত মিথেন ইথেন প্ৰপেন বিউটেন আহিছে নে নাই একেদৰে এলকিন এটা শ্ৰেণী হয় এলকিনত কি আছিল মিথিন আছিল নেকি ডাবল বন্ড হ'ব লাগিব তো কাৰ্বন এটাই কাৰ লগত ডাবল কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড হ'ব লাগিব হয়নে নহয় তো মিথিন থাকিব ন কাৰ্বন এটা থাকিলে মই কাৰ লগত ডাবল বন্ড লগাম হাইড্ৰজেনৰ লগততো ডাবল বন্ডটো নহ'বই পচিবল নেকি কাৰণ হাইড্ৰজেনৰ যোজ্যতা কি 1 তো কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড হ'বলৈ হ'লে মিনিমাম কাৰ্বন কেইটা লাগিব দুটা লাগিব দুটা কাৰ্বন মানে ইথ তো এলকিন শ্ৰেণী আমি মিথেনৰ পৰা নাপাওঁ এলকিন শ্ৰেণী ষ্টাৰ্ট হ'ব ক'ৰ পৰা ইথৰ পৰা অৰ্থাৎ ইথিন প্ৰপিন হয়নে নহয় বিউটিন পেণ্টিন এইদৰে আছিল এলকিন শ্ৰেণীৰ যৌগবিলাক একেদৰে এলকাইনৰো ইথাইন হয়নে নহয় প্ৰপাইন বিউটাইন এইদৰে আহিছিল তো এইবিলাক এটা এটা কি হয় শ্ৰেণী হয় তো একেদৰে যিদৰে এলকেন এলকিন এলকাইনৰ শ্ৰেণী আছে একেদৰে এই কাৰ্যকৰীমূলকবিলাকৰো শ্ৰেণী আছে হেলোজেনৰ শ্ৰেণীত এতিয়া ক্লৰিন যদি লগাওঁ মই ক্লৰিন লগাই লগাই গৈ থাকোঁ তেনেহ'লে ক্ল'ৰ'মিথেন ক্ল'ৰ' ইথেন ক্ল'ৰ'প্ৰপেন এইদৰে পাম বা ব্ৰমিন যদি লগাওঁ ব্ৰহ্মমিথেন ব্ৰহ্ম ইথেন ব্ৰহ্মপ্ৰপেন এইদৰে চন একেদৰে এলকহলৰ শ্ৰেণী যদি আমি চাওঁ তেনেহ'লে কি হ'ব মিথানল লাষ্টত অল যোগ হয় ইথানল প্ৰপানল বিউটানল এইদৰে গৈ থাকিব একেদৰে এলডিহাইডৰ শ্ৰেণী মিথানেল ইথানেল প্ৰপানেল বিউটানেল একেদৰে কিটোনৰ শ্ৰেণী ক'ৰ পৰা ষ্টাৰ্ট হৈছিল প্ৰপ হয়নে নহয় প্ৰপৰ পৰা প্ৰপানন বিউটানন ইথানন পেণ্টানন একেদৰে কাৰ্বক্সিলিক এচিডৰ আকৌ মিথেনৰ পৰাই মিথানয়িক এচিড ইথানয়িক এচিড প্ৰপানয়িক এচিড তো এইবিলাক প্ৰত্যেকটো শ্ৰেণীৰে কি আছিল এটা এটা সমগণ আছিল তো মই এইটো কি কাৰণে ক'ব বিচাৰি আছোঁ কাৰণ ইয়াৰ লগতে আৰু এটা টপিক সাঙুৰ খাই আছে যিটোৰ নাম হৈছে কি সমগণীয় শ্ৰেণী তো সমগণীয় শ্ৰেণী মানে কি যিবিলাক যৌগত আমি এইদৰে ডিফাইন কৰিব পাৰোঁ যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে তেনে শ্ৰেণীকে কি বুলি কোৱা হয় সমগণীয় শ্ৰেণী বুলি কোৱা হয় ইয়াৰ লগত আৰু এটা টপিক আহি যাব কি সমগণীয় শ্ৰেণী কাক বোলে যে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক থাকে সেই শ্ৰেণীটোকে বা তাকেই কি বুলি কোৱা হয় সমগণীয় শ্ৰেণী বুলি কোৱা হয় এতিয়া কোনবিলাক এতিয়া এলকেন গোটেই এলকেন শ্ৰেণীটো এনে এটা উদাহৰণস্বৰূপে এলকেনৰ শ্ৰেণীটো কি হয় সমগণীয় শ্ৰেণী এলকেনত কি আছে মিথেন আছে ইথেন আছে প্ৰপেন আছে বিউটেন আছে এইবিলাক কি হয় সবৰ লাষ্টত এন আছে নে নাই সিঙ্গেল বন্ড আছে নে নাই তো এইবিলাক সমগণীয় শ্ৰেণী এলকেনৰ সমগণীয় শ্ৰেণীটোত আমি এইবিলাক পাম হয় না নহয় মিথেন এটা কি সমগণ ইথেন এটা সমগণ প্ৰপেন এটা সমগণ তো এলকেনৰ সমগণীয় শ্ৰেণীৰ এইবিলাক সমগণ একোটা একেদৰে এলকিনৰ সমগণীয় শ্ৰেণীত ইথিন এটা সমগণ প্ৰপিন এটা সমগণ হয় না নহয় বিউটিন এটা সমগণ একেদৰে এলকহলৰ সমগণীয় শ্ৰেণীত কি আছে মিথানলৰ পৰা ষ্টাৰ্ট মিথানল ইথানল প্ৰপানল বিউটানল এণ্ড সো অন একেদৰে আমি যদি এলডিহাইডৰ সমগণীয় শ্ৰেণীটো লওঁ তেনেহ'লে মিথানেল ইথানেল এইদৰে আহি থাকিব বুজি পাইছে না নাই কি কৈ আছো তো এই সমগণীয় শ্ৰেণীবিলাকৰ বৈশিষ্ট্যও আছে সমগণীয় শ্ৰেণীবিলাকৰ বৈশিষ্ট্য কি যিকোনো এটা সমগণীয় শ্ৰেণী উঠাই লোৱা তোমালোকে এলকেনৰ উঠোৱা চাই এলকিনৰ বা এলকাইনৰ এলকহলৰ হয় না নহয় এলডিহাইডৰ কিটোনৰ কাৰ্বক্সিলিক এচিডৰ যিকোনো এটাৰ সমগণীয় শ্ৰেণী উঠাই লোৱা চাবা প্ৰত্যেক দুটা সমগণৰ মাজত এটা CH2 মূলকৰ কি পাবা পাৰ্থক্য পাবা এটো এটা সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য বুজি পাইছানে ফাৰ্ষ্টত আমি লিখিলো সমগণীয় শ্ৰেণী তো সমগণীয় শ্ৰেণী আমি কিদৰে লিখিম যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক থাকে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক থাকে তেনে শ্ৰেণীকে বা সেই শ্ৰেণীটোকে
তেনে শ্ৰেণীকে কি বোলে সমগণীয় শ্ৰেণী বোলে সমগণীয় শ্ৰেণী বোলে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক থাকে তেনে শ্ৰেণীকে কি বুলি কোৱা হয় একে সমগণীয় শ্ৰেণী বোলে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক থাকে বা উপস্থিত থাকে একে কাৰ্যকৰীমূলক উপস্থিত থাকে তেনে শ্ৰেণীকে কি বুলি কোৱা হয় সমগণীয় শ্ৰেণী বোলে এতিয়া যিকোনো এটা সাপোজ মই কলো যে এলকহলৰ সমগণীয় শ্ৰেণীটোৱে মই উঠাই লৈছো এতিয়া এলকহলৰ সমগণীয় শ্ৰেণীত প্ৰথমে কোন থাকিব যেনে এলকহলৰ সমগণীয় শ্ৰেণীটো হ'ল যেনে এলকহলৰ সমগণীয় শ্ৰেণীটো হ'ল এলকহলৰ সমগণীয় শ্ৰেণীটো হ'ল তো এলকহলত কোৰ পৰা ষ্টাৰ্ট হ'ব মিথেনৰ পৰা এলকহলৰ অল মিথানল ফাৰ্স্টত কি লিখিম আমি মিথানল দেন কি আহিব ইথানল দেন কি আহিব প্ৰপানল হয়নে নহয় কিন্তু আমি এইবিলাক এইদৰে আখৰেৰে লিখিলে নহব সংকেতেৰে আমি লিখিব লাগিব এতিয়া চোৱা মিথানল অৰ্থাৎ OH আছিল হয়নে নহয় এলকহলত কি আছিল সিঙ্গেল বন্ড OH আছিল এতিয়া যদি মই চোৱা এনে মিথেন মানে কি তো এখিনি যদি মই এখিনি মুছি আছো চোৱা মিথেন আমি কি পাইছিলো CH4 আছিল মিথেন হয়নে নহয় তো মিথেনৰ পৰা এটা হাইড্ৰোজেন আমি আতৰাই কি লগাইছিলো OH লগাইছিলো তো মই এটা হাইড্ৰোজেন যদি আতৰাই দিও তেনে হলে CH4 আছিল কিমান হ'ব CH3 এটা হাইড্ৰোজেন আতৰাই দিলো এতিয়া লগাই দিম কি OH স্ট্ৰাকচাৰ দেখাইছো মই চোৱা হাইড্ৰোজেন 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 এই হাইড্ৰোজেনটো আতৰাই পেলাই কি লগাই দিম OH এটো হৈ যাব কি মিথানল তো CH3 তো CH3 লাষ্টত কি OH একেদৰে যদি চাও আমি ইথানল তো কাৰ্বন দুটা হাইড্ৰোজেন এফালে থাকিব কেটা তিনিটা ইয়াত থাকিব কেটা দুটা আৰু ইয়াত থাকিব কি OH অৰ্থাৎ ইথেন কি আছিল ইথেন C2H6 হয়নে নহয় তো C2H6 ৰ পৰা এটা হাইড্ৰোজেন কমাই দিলে কিমান হ'ব C2H5 লগাই দিম কি OH তো সোয়া ইয়াত কাৰ্বন কেটা এটা দুটা আৰু হাইড্ৰোজেন 1 2 3 4 5 আৰু কি আছে OH তো C2H5OH এটো হৈ গল কি ইথানল একেদৰে প্ৰপেন কি আছিল C3H8 তো C3H8 নিলিখি বেলাই কি লিখিম H7 এটা হাইড্ৰোজেন কমাই লগাই দিম কি OH অৰ্থাৎ এটো কাৰ সমগণীয় শ্ৰেণী লিখি আছো মই এলকহলৰ কি আছিল মিথানল মানে কি আছিল CH3OH, C2H5OH, C3H7OH ইয়াৰ পাছতো লিখিব পাৰো ইয়াৰ পাছত কি লিখিম C4 কি আছিল H10 আছিল হয় না নহয় বিউটেনত C4H10 তো C4H10 লিখি পেলাই কি লিখিম H9 এটা হাইড্ৰোজেন কমাই কি OH তো এটো কি বিউটানল এন্ড সো অন এদৰে আহি থাকিব এতিয়া চোৱা যিকোনো দুটা সমগণৰ মাজত হয় না নহয় বা উচৰা-উচৰি পৰস্পৰ দুটা উচৰা-উচৰি সমগণৰ মাজৰ আমি কি পাৰ্থক্য পাম সো এটা CH2 মূলকৰ এটা CH2 মূলকৰ পাৰ্থক্য পাই গৈ থাকিম সো ইয়াতে কাৰ্বন এটা ইয়াতে কাৰ্বন কেটা দুটা ইয়াতে হাইড্ৰোজেন তিনিটা ইয়াতে হাইড্ৰোজেন কেটা পাঁচটা তো ইয়াৰ পৰা যেতিয়া ইয়াত আহিম সো এটা কাৰ্বন বাঢ়িছে অৰ্থাৎ এটা কাৰ্বন ইয়াতে এটা কাৰ্বন আছিল ইয়াতে কাৰ্বন দুটা C2 অৰ্থাৎ এটা কাৰ্বন বাঢ়িছে হাইড্ৰোজেন তিনিটা আছিল ইয়াতে হাইড্ৰোজেন কেটা হল পাঁচটা অৰ্থাৎ হাইড্ৰোজেন কেটা বাহিল 5 - 3 2 দুটা আৰু OH ইয়াতো আছে OH হয় না নহয় তো ইয়াৰ পৰা ইয়াত যেতিয়া আহিছো পাৰ্থক্য কি CH2 একেদৰে ইয়াৰ পৰা ইয়াত যোৱা 3 - 2 কাৰ্বন এটা 7 - 5 হাইড্ৰোজেন দুটা একেদৰে ইয়াৰ পাছত গলেও কি আছিল C4H9OH অৰ্থাৎ 4 - 3 কাৰ্বন এটা 9 - 7 হাইড্ৰোজেন দুটা তো এইদৰে খালি এলকহলৰ সমগণীয় শ্ৰেণী
টু ল'লেই যে প্ৰত্যেক দুটা ওচৰা ওচৰি সমগণৰ মাজৰ পাৰ্থক্য CH2 পাবা তেনে নহয় যিকোনো উঠাই লোৱা এলকেনৰ উঠোৱা এলকিনৰ এলকাইনৰ হয় না নহয় এলডিহাইড কাৰ্বক্সিলিক এসিড তোমালোকে কৰি চাব পাৰা যিকোনো এটা সমগণীয় শ্ৰেণী উঠিওৱা লেখা লিখি পেলাই তাত চোৱা তোমালোকে চেক কৰা প্ৰত্যেক দুটা সমগণৰ মাজৰ পাৰ্থক্য কি পাবা এটা CH2 মূলকৰ CH2 ৰ পাৰ্থক্য পাবা তো এটো হৈছে সমগণীয় শ্ৰেণীৰ এটা কি বৈশিষ্ট্য আমি ইয়াত যিদৰে উদাহৰণ স্বৰূপে এলকহলৰ সমগণীয় শ্ৰেণীটো লৈছো তোমালোকে এক্সামত এলকহলৰ নিদি পেলাই এলকেনৰ সমগণীয় শ্ৰেণীও দি দিব পাৰা এলকেনৰ সমগণীয় শ্ৰেণী যদি লিখো তেনেহলে কি লিখিম মই এলকেনৰ কি ফাৰ্স্টত কি CH4 পাছত কি CH2H6 পাছত কি C3H8 হয় না নহয় তো ইয়াত যদি চোৱা কি 2 - 1 তো কার্বন এটা 6 - 4 হাইড্রোজেন দুটা আকৌ ইয়াত চোৱা 3 - 2 কার্বন এটা 8 - 6 হাইড্রোজেন দুটা তো CH2 মূলকৰ পাৰ্থক্য পাবা হয় না নহয় তো এলকহলৰ দিয়া এলডিহাইডৰ কাৰ্বক্সিলিক এসিড এলকিন যিকোনোৰ দিয়া তো এইটোৱে হৈছে সমগণীয় শ্ৰেণী আৰু সমগণীয় শ্ৰেণী কি আছিল যে যি শ্ৰেণীৰ যৌগত হেকে কাৰ্যকৰী মূলক উপস্থিত থাকে তেনে শ্ৰেণীকে কি বুলি কোৱা হয় সমগণীয় শ্ৰেণী বুলি কোৱা হয় সমগণীয় শ্ৰেণীৰ এটা বৈশিষ্ট্য আমি কি পাইছো যে যিকোনো সমগণীয় শ্ৰেণীৰ হয় না নহয় প্ৰত্যেক দুটা পৰস্পৰ ওচৰা ওচৰি সমগণৰ মাজৰ পাৰ্থক্য কি আছিল CH2 আৰু আমি সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য কি দিব পাৰো যে সমগণীয় শ্ৰেণীত যি সমগণীয় শ্ৰেণীৰ প্ৰত্যেকটো এটা সমগণীয় শ্ৰেণীৰ ৰাসায়নিক ধৰ্মবিলাক কি হয় একে হয় এটা সমগণীয় শ্ৰেণীৰ ৰাসায়নিক ধৰ্মবিলাক কি হয় একে হয় কাৰণ চোৱা এতিয়া এলকহলৰ যদি সমগণীয় শ্ৰেণীটো লও প্ৰত্যেকটোতে OH থাকিব না নাথাকে মিথানলতো OH থাকিব ইথানলতো OH থাকিব প্ৰপানলতো OH থাকিব দ্যাট মিন্স এই OH টোৱে কি কৰি আছে প্ৰত্যেকটো সমগণৰ ধৰ্ম কি কৰি আছে নিৰ্ণয় কৰি আছে যাৰ কাৰণে প্ৰত্যেকটোৰে ৰাসায়নিক ধৰ্ম কি হ'ব সেম হ'ব একেদৰে এলডিহাইডৰ এটা সমগণীয় শ্ৰেণী যদি আমি উঠাও তাহলে প্ৰত্যেকটোতে কি থাকিব C ডাবল বন্ড অক্সিজেন আৰু কি থাকিব হাইড্ৰোজেন থাকিব অৰ্থাৎ প্ৰত্যেকটোৰে ধৰ্ম সেই এলডিহাইডে কি কৰিব নিৰ্ণয় কৰিব বুজি পাইছা নে নাই তো এটা বৈশিষ্ট্য কি যে দুটা ওচৰা ওচৰি সমগণৰ মাজৰ পাৰ্থক্য কিমান CH2 আৰু এটা সমগণীয় শ্ৰেণীৰ প্ৰত্যেকটো সমগণৰে হয় না নহয় ৰাসায়নিক ধৰ্ম কি হয় একে হয় তো আশা কৰো তোমালোকে কাৰ্যকৰী মূলক আৰু সমগণীয় শ্ৰেণী বুজি পাইছা তো ইয়াৰ পাছৰ ক্লাছত আমি কাৰ্যকৰী মূলক থাকিলে হয় না নহয় কাৰ্বন যৌগবিলাকৰ নামাকৰণ কিদৰে কৰা হয় আজিও আমি নামাকৰণ শিকিছো কিন্তু এখিনি বেসিক আছিল কিন্তু ইয়াৰ পাছত আমি একচুৱেল যেটো নামাকৰণ কিহৰ ওপৰত ভিত্তি কৰি কাৰ্যকৰী মূলক থাকিলে কাৰ্বন যৌগবিলাকৰ নামাকৰণ কৰা হয় তাৰ বিষয়ে কিছুমান ৰুল আছে IUPAC নমেনক্লেচাৰ বা IUPAC যেটো নামাকৰণ কাৰ্বন যৌগৰ তাৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম আমি তো ঠিক আছে থ্যাংক ইউ